আজি যিটো বিষয়ে আলোচনা কৰি আছো সেইটো হৈছে যুদ্ধ বিগ্ৰহ। অতি প্ৰথমত সেই আল্লাহৰ প্ৰশংসা কৰিব লাগে, যিজন সৃষ্টিকৰ্তা ইমান গোটেই পৃথিৱী সৃষ্টি কৰিছে। চন্দ্ৰ, সূৰ্য, পানী, বতাহ, মাটি, গছ গছনি আৰু কিমান 18,000 মখলুকাত কি কৰিছে? সৃষ্টি কৰিছে। আমি কি কৰিব নোৱাৰো? আমি এটা মশাৰ পাখা যে আছে সেইটো আমি সৃষ্টি কৰিব নোৱাৰো। কিন্তু আল্লাহ কিমান জিন ইনচে সৃষ্টি কৰিছে সেইটো চাব লাগিব। গতিকে যদি এনেকুৱা সৃষ্টি কৰিব পাৰে, আমাৰ আল্লাহ ইমান ধুনীয়া ধুনীয়া মানুহৰ চেহাৰা কেনেকুৱা, কোনো মানুহৰ সুৰৰ লগত কাৰো মিল নাই, কোনো মানুহৰ চেহাৰাৰ লগত মিল নাই। এনেকুৱা শক্তিশালী আল্লাহ তাবাৰক তাআলা ইমান বস্তু সৃষ্টি কৰিছে। সেইকাৰণে আমাৰ কি কৰিব লাগিব? আল্লাহৰ প্ৰশংসা কৰিবই লাগিব। গতিকে আমি বিশ্বৰ আমিৰ হামজা, বিশ্বৰ সকলো মানুহক ভাল পাইছোঁ। হিন্দু, মুছলমান, বৌদ্ধ, খ্ৰীষ্টান, জৈন যিমান মানুহ দুনিয়াত থাকে গোটেইবিলাক মানুহক মই কি কৰিছোঁ? ভাল পাইছোঁ অন্তৰৰ পৰা। কিয়? কাৰণ ভগৱান ঈশ্বৰে আল্লাহ সৃষ্টি কৰিছে। কিছুমান মানুহে যিবিলাক মানুহে আল্লাহক বিশ্বাস নকৰে সেইবিলাক মানুহক কি কোৱা হয়? যদি মানুহে আল্লাহক বিশ্বাস নকৰে, হয়তো লাহে লাহে মানুহে বিশ্বাস কৰিব, আল্লাহ যে আছে সেইটো বিশ্বাস কৰিব। আগতে মক্কা মদিনাত অতি বহুত দিন আগতে কি কৰি মানুহতো মানে বেছি মানুহ ইমানদাৰ নাছিলে, লাহে মানুহ ইমানদাৰ হ'ব ধৰিছে, হৈয়ে থাকিব কিয়ামতলৈকে। গতিকে এনেকুৱা প্ৰফেট, এনেকুৱা নবীক সৃষ্টি কৰিছিলে, যিজন নবী ইমান কষ্ট কৰি দুনিয়াৰ ভিতৰত পেটটা ভৰি খোৱা নাছিলে, ভাড়াটা কাপোৰ নাছিলে, ভাড়াটা ঘৰ নাছিলে। গতিকে এই যে ৰমজান মাহ আহি আছে, আমি কিয় থাকো? বিশ্ব নবী দুটা থাকিছিলে। গতিকে বিশ্ব নবীৰ প্ৰতি কি কৰিব লাগিব? দৰুদ শৰীফ পঢ়িব লাগিব, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। মোৰ বন্ধুসকল, মই আপোনালোকক কৈছোঁ, যুদ্ধ বিগ্ৰহ কৰিব নালাগে, আৰু যুদ্ধ বিগ্ৰহ কৰিব লাগে। কিয়? তাৎপৰ্য এইটো ব্যাখ্যা আছে। বিশ্বনবী কৈছে, যিটো মই আলোচনা কৰি আছোঁ সেইটো মুছলিম শৰীফৰ হাদিছ। আপোনালোকে পঢ়িব, অধ্যয়ন কৰিব, ষ্টাডি কৰিব। হাদিছটো কেনেকুৱা? হাদিছটোৰ মানে মই কৈছোঁ যে সেই হাদিছটো 4414 নম্বৰৰ হাদিছ। মই আকৌ এবাৰ কৈছোঁ, 4414 নম্বৰৰ হাদিছ। তাত আছে, হাদিছটো ডাঙৰ, পঢ়িবলৈ অনেক সময় লাগে। মই শ্বৰ্টকাট কৈছোঁ। বিশ্বনবী কৈছে, সেই বিশ্বৰ মানুহসকল, সেই চাহাবাসকল, তোমালোকে আল্লাহৰ নামত যুদ্ধ কৰা, আল্লাহক সন্তুষ্ট কৰাৰ কাৰণে যুদ্ধ কৰা। এনেকুৱা যুদ্ধ কৰিবা যিটো যুদ্ধ কৰিলে আল্লাহ সন্তুষ্ট হয়। সুবহানাল্লাহ। মোৰ বন্ধুসকল, আমাৰ বিশ্বনবী আৰু কৈছে, যিবিলাক মানুহে আল্লাহক অস্বীকাৰ কৰিছে, মৃত্যুৰ পিছতো মানুহ কেতিয়াও জীয়াই নুঠে, কেতিয়াও জীৱিত নহ'ব, কেতিয়াও কিয়ামত নহ'ব, কেতিয়াও জান্নাত জাহান্নাম নাই, এনেকুৱা মানুহ অস্বীকাৰ কৰিছে, তেওঁলোকক কাফেৰ বুলি কোৱা হয়। তেওঁলোকক কাফেৰ বুলি কোৱা হয়। কাফেৰ অৰ্থ অস্বীকাৰ কৰা। গতিকে যেতিয়া দেখা যাব কিছুমান মানুহে এটা দলে আইটা দলৰ লগত মানে কিবা যুদ্ধ হ'ব, যুদ্ধ বিগ্ৰহ হ'ব, যদি এটা দলে আইটা দলক কি কৰিছে? নিৰ্যাতন কৰিছে, অত্যাচাৰ কৰিছে, আৰু আনকি সেই দল যে যিটো দলে যুদ্ধ কৰিবলৈ প্ৰস্তুত হৈছে এটা দলৰ লগত, কিন্তু
দেখিব লাগিব যিবিলাক মানুহে মুছলমানসকলক হত্যা কৰিবলৈ প্ৰস্তুত হৈছে, জীৱনক একেবাৰে শেষ কৰি দিব, জানটো নাথাকিব, আত্মা নাথাকিব, এনেকুৱা মাৰাৰ দৰে চেষ্টা কৰিছে, হত্যা কৰিবলৈ চেষ্টা কৰিছে, ইছলাম ধৰ্ম গ্ৰহণ কৰা নাই, হা, আল্লাহকো মানে সন্তুষ্ট কৰিব নাই, বিভিন্ন কাম মানে যে যিবিলাক মানুহে মানে কিছুমান মানুহ আছে কোনো দোষ নকৰে, নিৰ্দোষী মানুহক হত্যা কৰিবলৈ চেষ্টা কৰিছে, দুনিয়াৰ পৰা বিদায় দিবলৈ চিৰদিনৰ কাৰণে চেষ্টা কৰিছে, মাৰিবলৈ চেষ্টা কৰিছে, তেতিয়া যুদ্ধ কৰিব লাগিব। মই বিশ্বৰ আমিৰ হামজা কৈছোঁ হাদিছৰ পৰা, হা, তেতিয়া যুদ্ধ কৰিব লাগিব, কাৰণ যুদ্ধ কৰাটো জান বাচানটো ফৰজ, আত্মাটো ৰক্ষা কৰিব লাগিব। যদি তুমি যুদ্ধ নকৰা, অস্ত্ৰ নাধৰা, তেনেহ'লে তুমি জীয়াই থাকিব নোৱাৰিবা, তেতিয়া যুদ্ধ কৰিব লাগিব। যেনেকুৱা আমি পাইছোঁ চাহাবাসকলে যুদ্ধ কৰিছিলে কাফিৰসকলৰ লগত, কিয় যুদ্ধ কৰিছিলে? জান বচাবৰ কাৰণে, ইছলামক বচাবৰ কাৰণে, হা, কেনেকৈ মানুহক আল্লাহৰ পথত আনিব পৰা যায়, কেনেকৈ জান্নাতৰ কথা কোৱা যায়, কেনেকৈ পৰকালৰ দিগৰ ফালত আহ্বান কৰিবলৈ, পৰকালৰ ৰাস্তাত নিবলৈ চাহাবাসকলে জীৱন দিছিল, তেওঁলোকে যুদ্ধ শ্বহীদ হৈ গৈছিল, সুবহানাল্লাহ। গতিকে আমাৰ বিশ্বনবী কৈছে যুদ্ধ আল্লাহৰ নামত কৰিব লাগিব, আৰু যিটো গনিমতৰ মাল সেইটোৰ বিষয়ে কোৱা হৈছে হাদিছত, গনিমতৰ মাল খিয়ানত কৰিব নালাগে। হোৱাট ইজ গনিমতৰ মাল? গনিমতৰ মাল কি সেইটো জানিব লাগিব। গনিমতৰ মাল খিয়ানত কৰিব নালাগে, এই কথাখিনি আমাৰ বিশ্বনবী কৈ গৈছে হাদিছত। আৰু বিশ্বনবী কৈছে যে চুক্তি ভংগ নকৰিবা, তোমালোকে যিটো চুক্তি কৰিছা সেইটো কেতিয়াও ভংগ নকৰিবা। গতিকে আমি সেই বিষয়ে সচেতন হ'ব লাগিব। আৰু যুদ্ধৰ ময়দানত কিছুমান মানুহ আছে, শক্তিশালী মানুহ অস্ত্ৰ লৈ যুদ্ধ কৰিবলৈ যায়, আৰু সৰু সুৰা ল'ৰা ছোৱালী আছে, সৰু সৰু ল'ৰা ছোৱালী শিশু, তেওঁলোকৰ কোনো জ্ঞান নাই, তেওঁলোক যদি যুদ্ধৰ ময়দানত থাকে তেওঁলোকক হত্যা কৰিব নোৱাৰিবা। বিশ্বনবীৰ কথা, বিশ্বনবীৰ মুখেৰে এইটো ওলাইছে যে তেওঁলোকক হত্যা নকৰিবা, শিশুসকলক হত্যা নকৰিবা। আৰু কিছুমান তিৰোতা আছে, তেওঁলোকে কোনো অন্যায় কৰা নাই, দোষ কৰা নাই, নিৰ্দোষী, সেই তিৰোতাসকলক কেতিয়াও হত্যা নকৰিবা যুদ্ধৰ ময়দানত। মোৰ বন্ধুসকল, সন্মানীয় ভাইসকল, সন্মানীয় ভনীসকল, মই যিটো কৈছোঁ, হা, মই কিতাৰ পৰাই কৈছোঁ, কিতাৰ বাহিৰত কোৱা নাই, মই মিছা কথা কোৱা নাই। যদি মানুহে মিলিজুলি থাকিব পাৰে এই দুনিয়াৰ ভিতৰত, কেতিয়াও অশান্তিৰ সৃষ্টি হ'ব নোৱাৰে। কিয় মানুহে মানুহক হিংসা কৰিছে? এই যে আজি ৰমজান মাহ আহি আছে, এই ৰমজান মাহত অহাৰ লগে লগে গোটেইবিলাক গুণালা মাফ কৰি দিব, ক্ষমা কৰি দিব। হিংসা, কেইনা, অহংকাৰ, গিব, চুগুলখুৰি এইবিলাক কৰিলে ৰোজাটো শুদ্ধ নহয়। মুখৰ দ্বাৰা কেতিয়াও মিছা কথা নকবা, মুখৰ ৰোজাটো নষ্ট হৈ যাব। গতিকে এই ৰমজান মাহত কিয় গোটেইবিলাক মুছলমান, হা, কিমান মানুহে ৰোজা থাকিব, কিমান কষ্ট কৰিব, আত্মা জ্বৰ অৱস্থা হৈ যাব, পানীৰ কাৰণে ইমান কষ্ট কৰিব, তথাপিও ৰোজা ৰাখিব। গতিকে মোৰ বন্ধুসকল, মানুহৰ লগত কেতিয়াও যুদ্ধ নকৰিবা। যুদ্ধ তেতিয়াই কৰিবা যে তোমাৰ জানটো বচাব লাগে, জানটো আত্মাটো বচাবৰ কাৰণে ফৰজ। তেওঁলোকে যেতিয়া ইছলামত প্ৰৱেশ কৰিব, তেওঁলোকে যেতিয়া কোৰাণক বিশ্বাস কৰিব, কিছুমান মানুহে যেতিয়া আল্লাহক বিশ্বাস কৰিব, যে ভাল ভাল কাম কৰিব, সৎ কামক আদেশ কৰিব, অসৎ কামত নিষেধ কৰিব, ভাল ভাল কাম কৰিব, তেতিয়া তেওঁলোকৰ লগত মিলিজুলি থাকিবা, কেতিয়াও যুদ্ধ নকৰিবা। মই যিবিলাক ভিডিঅ' চবাইছোঁ, হাজাৰ হাজাৰ ভিডিঅ' মোক শুনিবলৈ পাব। যেতিয়া চাৰ্চ কৰিব আছাম নিউ ৱাচ নাইবা গোৱালপাৰা আমিৰ হামজা, এনেকুৱা যেতিয়া আপোনালোকে চাৰ্চ কৰিব, লগে লগে মোৰ ভিডিঅ'বিলাক আহি যাব। যদি আপোনালোকে ভাল পায়, মই জোৰ জুলুম কৰা নাই, যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক ভাল পায়, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, আৰু বন্ধুসকলক জনাই দিব, গোটেই পৃথিৱীৰ মানুহক শ্বেয়াৰ কৰি দিব। গতিকে মই এইখিনি কথা কৈ মই সামৰণি মাৰিছোঁ। আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।